हेलो फ्रेंड्स dolly Mahanta किचनলৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই আপোনালোকৰ কাৰণে তিল আৰু ভেদাইলতাৰ মাছৰ ৰেচিপি এখন লৈ আহিছো। যদি ভিডিওটো চাই ভাল লাগে তেতিয়া হলে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মাছ লৈছো মই নিমখ হালধি দি ভালদৰে সানি লৈছো। এতিয়া তেল গৰমত মই মাছখিনি ভালদৰে ফ্ৰাই কৰি লম। মাছখিনি ৰংচুৱা হৈ পৰিলে মই এটা পাত্ৰত তেলৰ পৰা নমাই থৈ দিম। তিনি চামুচ তেল পিছি লৈছো। ভেদাইলতাৰ পাত অনুমান হৰে, দুটা আলু মিহিকৈ কুটি লোৱা আৰু তেজপাত এখিলা, মিহিকৈ কুটা পিয়াজ আৰু জ্বালা, নহৰু এচামুচ, আদা এচামুচ, জিৰাৰ গুড়া এচামুচ আৰু মিট মছলা এচামুচ। মাছ ফ্ৰাই কৰি লোৱা তেলখিনিত মই আলু আৰু পিয়াজখিনি দি একেলগে ভাজি লৈছোঁ। তাৰপিছত নিমখ আৰু হালধি দি দিছোঁ, দি অকণমান টাইম লৰাই ল'ম। কুটি লোৱা জ্বালা আৰু নহৰুখিনি দি দিছোঁ। এইখিনি দি মই আকৌ অলপ টাইম লৰাই ল'ম। এতিয়া দিম মই আদা পিছি লোৱা আৰু জিৰা পাউডাৰ আৰু মিট মছলা পাউডাৰখিনি দি দিছোঁ। এইখিনি দি মই আকৌ অলপ টাইম লৰাই ল'ম। এতিয়া তিল আৰু ভেদাইলতাৰ পাত পিছি লোৱাখিনি দি দিছোঁ মই। এইখিনি দি আকৌ অকণমান টাইম লৰাই ল'ম। এতিয়া ডাঙৰ কাপৰ লগত মই 2 কাপ পানী দিছোঁ। এতিয়া ভাজি লোৱা মাছখিনি দি দিছোঁ। 6-7 মিনিট ভালদৰে উতলিবলৈ দিম। খুব কম সময়ৰ ভিতৰতে এই ৰেচিপিটো বনাই খাব পাৰি। খাবলৈ খুব ভাল লাগে। যদি ভিডিওটো চাই ভাল লাগে তেতিয়াহলে লাইক, শেয়াৰ, সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।